নমস্কাৰ ক্লাছ 11 অসমীয়াৰ এটা চেপ্টাৰ আছিলে ধনৰ ব্যৱহাৰ সেই চেপ্টাৰৰ অলপমান কুৱেশ্যন আমি ডিছকাশ্যন কৰিম এজন ষ্টুডেণ্টৰ ৰিকুৱেষ্ট আছিলে গতিকে তোমালোকে চাই যাবা অতি চমু প্ৰশ্ন উত্তৰ যিটো নাম্বাৰ 1 নম্বৰৰ কাৰণ থাকে প্ৰথম কুৱেশ্যনটো হৈছে কৃপণ লোকৰ দুই ধৰ্ম কি কৃপণ লোকৰ দুই ধৰ্ম হ'ল লাজ ঢকা আৰু পাণ প্ৰবটোৱা 2 নম্বৰ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ'ল আয় অনুসৰি খৰচ কৰা মানে তুমি যিমান আয় কৰিবা যিমান ইনকাম কৰিবা সিমানে খৰচ কৰিবা সেইটো হৈছে তোমাৰ অৰ্থটো ধন ব্যৱহাৰৰ মূল মন্ত্ৰ দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা আয় অলপ খৰচ সৰহ সেয়াই হৈছে দৰিদ্ৰ হোৱাৰ চিন তুমি যিমান ইনকাম কৰিছা তোমাৰ যিমান আৰ্জন হয় তাতকৈ যদি বেছি খৰচ কৰা তুমি তেতিয়া দৰিদ্ৰ হ'বা মানুহৰ ঋণ কেতিয়া হয় ঋণ মানে হৈছে ধাৰ সেইটো হৈছে আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয় যেতিয়া তুমি যিটো ইনকাম কৰিবা তাতকৈ বেছি খৰচ কৰিলে তোমাৰ বেলেগৰ পৰা পইচা ল'ব লাগিব তুমি ধৰুৱা হ'বা কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা মানে যিটো খৰচ তোমাৰ খুব সৰু সৰুকৈ হৈ থাকে কিন্তু সেই খৰচটো তোমাক এসময়ত বহুত তোমাৰ ধনৰ খৰচ কৰি দিয়ে গতিকে এইটো এটা গুপ্ত শত্ৰুৰ নিচিনা এই চেপ্টাৰটোত মূলতঃ তেওঁ ধনৰ যিটো ব্যৱহাৰ টকা পইচাৰ কেনেকৈ ব্যৱহাৰ হয় সেই বিষয়ে অলপমান কৈছে আৰু তোমালোকৰ এইজত এই কথাখিনি অতি ইম্পৰ্টেণ্ট হয় যিটো চেপ্টাৰ তোমালোকক 11ত দিছে এই চেপ্টাৰটো এইটো কাৰণেই দিছে যাতে তোমালোকৰ এইজৰ পৰাই তোমালোকে টকা পইচা ধনৰ যিটো ব্যৱহাৰ সেইটো ভালকৈ বুজি পোৱা যিটো তোমালোকক ভৱিষ্যতে সহায় কৰিব ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ'ব পাৰে প্ৰথমতে ধনেৰে মানুহে সুখ সম্পদ আহিলা পাতি গোটাব পাৰে ভোজনৰ বাবে ভাল বস্তু পিন্ধনৰ বাবে ভাল কাপোৰ বসবাস কৰিবলৈ ভাল ঘৰ লগতে হাতী ঘোঁৰা গাড়ী দোলা বন্দী বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাসমূহ ধনে গোটাই আনি উপভোগ কৰিব পাৰে মানে ধন থাকিলে তুমি জীৱনটো উপভোগ কৰিব পাৰা বুলি লেখকে কথাষাৰ কৈছে আৰু দ্বিতীয় ব্যৱহাৰ হৈছে ধনেৰে আনৰ উপকাৰ সাধিব পাৰি তুমি বেলেগ এজন মানুহক তুমি সহায় কৰিব পাৰা ভাত নোহোৱাক ভাত কাপোৰ নোহোৱা কাপোৰৰ অভাৱ ধনেৰে পূৰণ কৰিব পাৰি মানুহৰ বিপদ পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি তাৰোপৰি বিদ্যালয় চিকিৎসালয় আদি স্থাপন কৰি জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰি মানে ধনৰ ব্যৱহাৰ দুটাই প্ৰথম কথা হৈছে নিজৰ ব্যক্তিগত ব্যৱহাৰৰ কাৰণে আৰু 2 নম্বৰ হৈছে সামাজিক ব্যৱহাৰৰ কাৰণে সেই কথাষাৰ তোমালোকে তাত লিখিব পাৰা কুৱেশ্যনটোৰ লগত কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে কৃপণ লোকসকল সেইসকল যিসকলে নিজেতো খৰচ নকৰে বেলেগেও যদি পইচা খৰচ কৰে ধন খৰচ কৰে তেওঁলোকে সহ্য কৰিব নোৱাৰে কিয় কৃপণসকলৰ বিবেচনাত ধনৰ মূল্য সৰহ কৃপণ লোকসকলে ভাবে যে ধনৰ মূল্যটো যথেষ্ট বেছি কামৰ মূল্যটো অলস বুলি তেওঁলোকে ভাবে গতিকে তেওঁলোকে সৰহ কামৰ বিনিময়ত কম অতীত পৰিমাণৰ ধন যাচে আৰু একেবাৰে ধন নিদিবলৈ ফাঁকিৰ কথাত আশ্ৰয় লয় মানে কৃপণ লোকসকলে কাম বেছি কৰায় কিন্তু টকা পইচা তেওঁলোকে একদম দিব নিবিচাৰে সেয়েহে তেওঁলোকে অন্য লোকে ধন খৰচ কৰিলেও সহ্য কৰিব নোৱাৰে কোনো মানুহে ডাঙৰ সকাম পাতি সৰহকৈ ধন ভাঙিবলৈ ওলালে কৃপণ লোকসকলে তেনে কামত বিধি পথালি কৰে আৰু অনেক অহুৱাহ দেখুৱায় এইবিলাকৰ উপৰিও এইবিলাক উপায় অৱলম্বন কৰি কামত বাধা দিব নোৱাৰিলে মিছা কথাৰে কুৎসত ৰচনা কৰে মানে তেওঁলোকে ধনৰ বেলেগ দ্বিতীয়জন ব্যক্তিয়েও যদি পইচা খৰচ কৰিব বিচাৰে তেওঁলোকেও সেই কথাষাৰ বেয়া পায় বা তেওঁলোকে সহ্য কৰিব নোৱাৰে লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে লেখকৰ মতে সহজ আৰু অসহজ বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে কোনোৱে যদি দয়া বৃত্তি লৈ কোনো ক্ষেত্ৰত ভাল কৰিব বিচাৰে তেনেহ'লেও ধনৰ আৱশ্যক হয় যিটো সহজ বৃত্তি বা অসহজ বৃত্তি দুটা বৃত্তিতে তোমাক ধন লাগিব আৰু যদি কোনোবাই দয়া কৰি কাৰোবাক কিবা সহায় কৰিব বিচাৰে তেতিয়াও তোমাক ধন লাগিব আকৌ অহংকাৰ বা লোভ দেখুৱাবলৈও ধনৰ প্ৰয়োজন কবিৰ যি লেখকৰ মতে অহংকাৰ বা তুমি যদি কাৰোবাক লোভটো দেখুৱাব বিচাৰা সেইটো কাৰণেও তোমাক ধনৰ প্ৰয়োজন কি দুটা কাৰণত মানুহে কৃপণালি কৰে কৃপণ মানুহে সাধাৰণতে দুটা কাৰণত কৃপণালি কৰা দেখা যায় 1 নম্বৰ ধন এটা চামে উভয় নদী কৰি পৃথিৱীৰ এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে কৃপণ লোকে দুটা কাৰণত কৰে প্ৰথম কথা হৈছে তেওঁলোকে ধন সম্পত্তিবোৰ গোটাই ৰাখে যাতে তেওঁ এসময়ত যথেষ্ট ধনী হ'ব পাৰে আৰু 2 নম্বৰ কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অংশ অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ বাবে মনেৰে কৃপণালি কৰে আৰু কিছুমানে কি কৰে নিজৰ সতি সন্ততিলৈ তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে ধনৰ অংশবোৰ ৰাখি থয় আৰু তেনেকৈ তেওঁ কৃপণালি কৰে কৃপণ আৰু ধোঁৱাখুলীয়া মাজৰ পাৰ্থক্য দুটা লিখা কৃপণ আৰু ধোঁৱাখুলীয়া শব্দৰ পাৰ্থক্য হ'ল প্ৰথম কৃপণ লোকসকলে খৰচ কৰিবলৈ টান পায় যিসকল কৃপণ লোক আমি কওঁ তেওঁলোকে টকা পইচা খৰচ কৰিবলৈ দিগদাৰ পায় ধোঁৱাখুলীয়াসকলে জমা ৰাখিবলৈ টান পায় যিসকল ধোঁৱাখুলীয়া বুলি কোৱা যায় আমাৰ সমাজত অসমীয়া সমাজত এই শব্দটো খুবেই বেছি প্ৰযোজ্য যে সেই মানুহখিনিয়ে কি কৰে তেওঁলোকে টকা পইচা জমা ৰাখিবই বেয়া পায় যি পায় সকলো খৰচ কৰি দিয়ে আৰু 2 নম্বৰ হৈছে
ভোগ উপভোগ কৃপণসকলৰ নীতিৰ বহিৰ্ভূত কাম। ভোগ উপভোগ আনন্দ কৰা টকা পইচা খৰচ কৰা সেইবোৰ কৃপণসকলৰ তেওঁলোকৰ নীতিৰ বহিৰ্ভূত মানে তেওঁলোকে সেইটো কেতিয়াও নকৰেই। কিন্তু ধোঁৱাখলীয়াসকল ভোগ উপভোগ কৰিয়ে সৰ্বশান্ত হয়। ধোঁৱাখলীয়াসকলে ভোগ আৰু উপভোগৰ মাজেৰে তেওঁলোকৰ একো নাইকিয়া হৈ যায় এসময়তকৈ। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা। যিসকল অশিক্ষিত মানুহ তেওঁলোকে ধনটো কেনেকৈ খৰচ কৰিব বিচাৰে। অশিক্ষিত মানুহে বাহ্যিক জাক জমকতাত সহজে ভুল যায়। অশিক্ষিত মানুহৰ এটা ধৰ্ম থাকে, তেওঁলোকে যিটো বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া জাক জমক হয় সেই বস্তুটোতেই তেওঁলোকে ভাল বুলি ভাবে। কোনো লোকক ধুমধামকৈ খৰচ কৰা দেখিলে তেওঁলোকে বিস্ময় মানে আৰু তেনেকৈ খৰচ কৰা মানুহক বৰ ভোলা বুলি ভাবি লয়, বৰলোক বুলি ভাবি লয়। যেতিয়া কোনোবা মানুহে দেখে যে তেওঁ বহুত খৰচ কৰিছে তেতিয়া তেওঁলোকে আচৰিত হৈ যায় আৰু তেওঁলোকে সেই মানুহক বৰ ডাঙৰ মানুহ বুলি ভাবে। খৰচ কৰা মানুহৰ যোগ্যতা সামৰ্থ্য আদি বিষয়ত অশিক্ষিত লোকে বিবেচনা কৰিব নোৱাৰে। এতিয়া খৰচ কৰাটো সম্পূৰ্ণৰূপে তোমাৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰে। আজি যদি কাৰোবাৰ এজনৰ কাৰণে 100 টকাটো যথেষ্ট বেছি, কোনোবা এজনৰ কাৰণে 1 লাখ টকাটো সিমান নহ'ব পাৰে, কোনোবা এজনৰ কাৰণে 10 টকাটো কিন্তু তাতকৈ বেছি হ'ব পাৰে। গতিকে খৰচটো যে সদায় সামৰ্থ্য আৰু যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰে সেই কথা অশিক্ষিত মানুহে বিবেচনা কৰিব নোৱাৰে। আনকি চোৰেও চুৰ কৰা ধনৰ খৰচ কৰি এইসকল লোকৰ চকুত চমক লগাব পাৰে। এজন অশিক্ষিত মানুহে গম পায় যে এজন মানুহ চুৰ হয়, সেই চুৰজনে যদি চুৰ কৰা ধনেৰে কিবা বস্তু ক্ৰয় কৰে তেতিয়াও অশিক্ষিত মানুহজনৰ চকুত চমক লাগিব, কাৰণ তেওঁ শিক্ষা নাই। সেইটো কাৰণে শিক্ষাটো অতি প্ৰয়োজন। অতি সাধাৰণ অশিক্ষিত এই লোকসকলৰ মনত ধন খৰচ কৰাটো এটা মহতালিৰ কাম। অশিক্ষিতসকলে ভাবে যে ধন খৰচ কৰাটো এটা মহান কাম। সিহঁতে ধনীক ঈশ্বৰ সদৃশ দেখে। তেওঁলোকে যিসকল ধনী মানুহ তেওঁলোকক ঈশ্বৰ বুলি ভাবে। অশিক্ষিত লোকৰ দৃষ্টিত ধনীৰ অত্যাচাৰবোৰ হ'ল প্ৰতাপ, কুকামবোৰ হ'ল ধেমালি আৰু মাৰকিলবোৰ হ'ল আদৰ। অশিক্ষিত লোকে ভাবে যে যিসকল ধনী মানুহ তেওঁলোকে যদি কাৰোবাক অত্যাচাৰ কৰিছে সেইটো তেওঁলোকে নিজৰ প্ৰতাপটো দেখুৱাইছে, নিজৰ বল বিক্ৰম দেখুৱাইছে। যদি কিবা বেয়া কাম কৰিছে সেইটো ধেমালিতে কৰিছে, আৰু কিবা যদি কাৰোবাক মাৰ ধৰ কৰিছে সেইটো আদৰত কৰিছে। তেওঁলোকে ভাবে সিহঁতৰ ভাল বেয়া বোধ নাই, মান অপমানৰ জ্ঞান নাই। অশিক্ষিত লোকৰ মাজত যিটো ভাল বেয়া, এইটো ভাল এইটো বেয়া এনেকুৱা তেওঁলোকে বিবেচনা কৰিব নোৱাৰে। মান অভিমানৰ তেওঁলোকৰ কোনো জ্ঞান নাথাকে। ধনীসকলৰ আদেশ মতে নিৰক্ষৰসকলে উঠা বহা কৰাও দেখা যায়। এইটো হৈছে অশিক্ষিত লোকৰ ধনৰ প্ৰতি থকা এটা চিন্তাধাৰা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট, অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা। অসজ বৃত্তিধাৰী কৃপণ লোকসকলে অন্য মানুহৰ ওপৰত সুবিধা ভোগৰ সুযোগ বিচাৰি থাকে। যিসকল সহজ বৃত্তি নহয়, অসহজ বৃত্তিৰ দ্বাৰা তেওঁলোকে কৃপণ মানুহ আৰু তেওঁলোকৰ বৃত্তিটো অসহজ হয়, তেওঁলোকে কি কৰে বেলেগৰ পৰা সুবিধা ল'ব বিচাৰে। এই লোকসকলে তেওঁলোকৰ অসহজ বৃত্তিৰ আন বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ যত্ন কৰে। তেওঁলোকে নিজৰ যিখিনি বেয়া কাম সেইখিনি বেলেগৰ পইচাই কৰিব বিচাৰে। ভাল বস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। যিসকল কৃপণ আৰু অসহজ বৃত্তিধাৰী লোক তেওঁলোকে নিজৰ ভাল বস্তু এটা খাবলৈও ইচ্ছা কৰে, কিন্তু নিজে নিজৰ পইচা খৰচ কৰি নাখায়। নিজৰ ঘৰত সিহঁতে সদায় শাক ভাতৰ ব্যৱস্থা কৰে, কিন্তু লোকৰ ঘৰত উপদেয় বস্তু নহ'লে ভোজনেই নকৰে। এই মানুহখিনি নিজৰ যিটো খাদ্য সেইটো খাদ্য খুব কম খৰচত খায়, কিন্তু বেলেগ এজনৰ ঘৰত যদি ভাল খাদ্য নহয় তেওঁলোকে খাদ্যই গ্ৰহণ নকৰে। নিজৰ ঘৰত সদায় ভাতৰ লগত এখন আঞ্জাৰে পেট পুৰাই, অথচ আনৰ ঘৰত 5খন আঞ্জা বিচাৰে। এইসকল হৈছে অসহজ বৃত্তিধাৰী কৃপণ লোক। নিজৰ ঘৰত তেওঁ মাত্ৰ এবিধ খাদ্যই তেওঁলোকে পেট ভৰাই, কিন্তু বেলেগৰ ঘৰত 5 বিধ খাদ্য বিচাৰে। নিজৰ কামৰ বাবে এদিনৰ বাট খোজকাঢ়ি যাব পাৰে, কিন্তু লোকৰ কামত বাহন নহ'লে এখোজো নলৰে। নিজৰ কিবা যদি কাম থাকে দিনটো খোজকাঢ়ি যাব পাৰে, কিন্তু বেলেগৰ কামত থাকিলে তেওঁলোকে এখোজো দিবলৈ বেয়া পায়। আন মানুহৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায় আৰু ভালৰো ভাল পিন্ধে, কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ধৰীয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। সকলোৱে বুজি পাইছা যে বেলেগৰ ওপৰত তেওঁলোকে খাব বিচাৰে, বেলেগৰ টকা পইচা তেওঁলোকে চলিব বিচাৰে। খাৱন পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা। এই শ্ৰেণীৰ মানুহখিনিয়ে নিজকে সদায় অহংকাৰ আৰু দম্ভালি মাৰি কথা কয় খোৱা আৰু পিন্ধালৈ। এই লোকসকলে নিজৰ ঘৰৰ অৱস্থা কেতিয়াও পোহৰলৈ আনিব নিবিচাৰে। নিজৰ ঘৰৰ ভিতৰত যে তেওঁলোকৰ যিটো অৱস্থা সেই অৱস্থাটো এওঁলোকে কেতিয়াও ক'ব নিবিচাৰে, কাৰণ তেনেহ'লে তেওঁলোকৰ ডাংকোপ বা দম্ভালি মাৰিব পৰা বাট নাথাকে। যদি তেওঁলোকে নিজৰ ঘৰৰ কথাটো ব্যক্তিগত কথাটো সকলোৰে আগত কয় তেতিয়া তেওঁলোকে ডাংকোপ বা দম্ভালি মাৰিব নোৱাৰে। এনে কৃপণে সামান্য বস্তুক ভকৰীয়া বা ফুটনি মোৰ নাম দিয়ে। সৰুৱে কিবা এটাকে তেওঁলোকে ফুটনি মাৰি থাকে। ভগা খাটকে পালেং, ভাঙা এখন বিচনাকে তেওঁলোকে ডাঙৰ পালেং বুলি কয়। ভগা কাঁহীকে মাইহাং বুলি কয়।
আৰু ফটা কথাকে নিহালি বুলি কৈ কেথাকে নিহালি বুলি কয় মানে যিখন ভগা কাঁহী এখনকো তেওঁলোকে মাইহাঙৰ ডাঙৰ কাঁহী বুলি কয় এখন যদি ফটা কেথা তেওঁলোকে লৈ থাকে বা তেওঁলোকে সেইখনকে তেওঁলোকে নিহালি বুলি কৈ বৰ্ণনা কৰে গতিকে এই সকলো হৈছে অসহজ বৃত্তিধাৰী কৃপণ লোক নেক্সট কুৱেশ্যন মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে ইম্পৰ্টেণ্ট কুৱেশ্যন মানুহে ঋণক পাপৰ লগত তুলনা কৰে আনকি ঋণ লোৱা কামটো পাপ বুলিয়েই কয় মানুহে কি কৰে কাৰোবাৰ পৰা ধাৰ লোৱা ঋণ লোৱা এটা পাপ বুলি ভাবে আৰু ঋণ লোৱাটো এটা পাপ বুলিয়েই কয় পাপী মানুহে তেওঁলোকৰ কৰ্মৰ বাবে সকলোৰে পৰা যেনেকৈ লাঞ্ছনা কাঞ্চনা ভুগিব লগা হয় তেনেকৈ ঋণী মানুহেও সমাজৰ নানাজনৰ গৰিহণা পায় পাপী মানুহে যেনেকৈ সমাজৰ সকলোৰ পৰা লাঞ্ছনা ভুগিব লগা হয় ঋণ লোৱা মানুহেও সমাজৰ পৰা গৰিহণা পায় আত্মমান মৰ্যাদাত হেৰুৱায় তেওঁলোকে মনৰ পৰা সুখ শান্তি আঁতৰি যায় যিসকল লোকৰ ধাৰ থাকে ধৰুৱা হৈ থাকে ঋণক ব্যাধিৰ লগত তুলনা কৰিব পাৰি ঋণ এটা বেমাৰ বুলি ইয়াত কৈছে কাৰণ ব্যাধিৰ লগত ঋণৰ বহুখিনি সামঞ্জস্য দেখা যায় ব্যাধিয়ে যেনেকৈ মানুহৰ তেজৰ মাংস ক্ৰয় কৰে ব্যাধি যিটো বেমাৰ হ'লে মানুহৰ কি নিজৰ দেহৰ তেজ মাংস মানুহৰ ধ্বংস হয় বা ক্ষয় কৰে মানুহক দুৰ্বল কৰে ঋণে তেনেকৈ মানুহৰ মনৰ অৱস্থাটো ঋণে তেনেকৈ অৱস্থা ক্ষয় কৰে অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি তোলে ব্যাধি এবাৰ হ'লে গুচাবলৈ টান যিকোনো এটা যদি তোমাৰ বেমাৰ এনেকুৱা এটা বেমাৰ কিছুমান বেমাৰ গুচাবলৈ টান ঋণো এবাৰ হ'লে গুচাবলৈ টান তোমাৰ যদি কাৰোবাৰ পৰা ধাৰ লোৱা আছিলে সেই ধাৰটো এবাৰ হ'লে ধাৰটো মাৰিবলৈ বহুত অসুবিধা ব্যাধিক অনুক্ৰমে বাঢ়ি যায় আৰু ঋণো অনুক্ৰমে বাঢ়ি যায় বেমাৰো লাহে লাহে বাঢ়ি যাব পাৰে ঋণো লাহে লাহে বাঢ়ি যাব পাৰে ব্যাধি থাকিলে শৰীৰৰ উদ্গতি নহয় ঋণ থাকিলে অৱস্থাৰ উদ্গতি নহয় তোমাৰ যদি বেমাৰ থাকে তোমাৰ গা ভাল নালাগে তোমাৰ যদি ধাৰ থাকে তোমাৰ মন ভাল নালাগে গতিকে মানুহৰ পৰা পৰাপক্ষত ব্যাধি সদৃশ এই ঋণ নোলোৱাই ভাল যিমান পাৰা মানুহে কেতিয়াও ধাৰটো ল'ব নালাগে যদি প্ৰয়োজন নহয় যাৰ বাবে পাপী লোকৰ দৰে ব্যৱহাৰ সহ্য কৰিব লগা হয় ঋণৰ বাবে জীৱনৰ সকলো সুখ শান্তি হেৰুৱাই অথাই সাগৰত কল্পনা ককবকাই ফুৰিব লগা হয় বহুত মানুহ ধাৰত লৈ তেওঁলোকৰ জীৱনৰ তেওঁলোকে যথেষ্ট দুখ লগা জীৱন পাৰ কৰিব লগা হৈছে গতিকে তোমালোকে এটা বস্তু চাবা ভৱিষ্যতে হ'লেও যেতিয়া ধাৰ বা ঋণ তোমালোকে পৰাপক্ষত নকৰিবা নেক্সট কুৱেশ্যন লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্পৰ্কে আলোচনা কৰা লেখকে কৃপণ লোকক কি বুলি কৈছে পাঠৰ আৰম্ভণিতে লেখকে কৃপণ লোকৰ সংজ্ঞা এনেদৰে দিছে পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে টকা পইচা থাকিলেও কিন্তু তেওঁলোকে দুখীয়াৰ দৰে থাকে এইবিলাক মানুহে সাধাৰণ কথাত কৰাইছ কণকিতা বা কৃপণ বোলে এই মানুহখিনিকে কোৱা হয় যে সাধাৰণ কথাত আমি কৰাইছ বা কটকিনা বা কৃপণ বুলি কোৱা হয় তেখেতৰ মতে কৃপণ সকলো নিৰ্ধনী বুলি ক'ব পাৰি তেখেতৰ মতে যিসকল কৃপণ মানুহ ধনী মানুহ কিন্তু তেওঁলোকক নিৰ্ধনী বুলিহে ক'ব পাৰি কাৰণ চকু দৰ্শন নকৰিলে ভৰি থাকিও খোজ কঢ়া কাৰ্য নকৰিলে যিদৰে সিহঁতৰ দুই ইন্দ্ৰিয় নাই বুলি ধৰিব পাৰি ধন থাকিও ধনৰ সৎ ব্যৱহাৰ নকৰিলে তেনে লোকক নিৰ্ধনী বুলি যুক্তি দৰ্শাব পাৰি মানে তোমাৰ চকু আছে তুমি যদি চকু বন্ধ কৰি ৰাখা তোমাৰ ভৰি আছে তুমি খোজেই নাকাৰা এটা সময়ত চকু আৰু ভৰি তোমাৰ অচল হ'ব ঠিক তেনেদৰে তোমাৰ হাতত যথেষ্ট টকা পইচা আছে কিন্তু তুমি খৰচ নকৰা তুমি কৃপণ মানুহ তেতিয়া তোমাৰ কি হ'ব সৎ ব্যৱহাৰ এইটো কোৱা নাই যে তুমি বহুত প্ৰয়োজনতকৈ বেছি খৰচ কৰিবা কিন্তু সৎ ব্যৱহাৰ নকৰা তেতিয়াও তোমাৰ সেই টকা পইচা থকাৰ সময়ত সেইটো তোমাৰ বিকলাংগৰ দৰে কাম কৰিব টকা ধনখিনিয়ে তেনে লোকক নিৰ্ধনী বুলি লেখকে যুক্তি দিছে তেখেতৰ মতে কৃপণৰ ধন নহয় লৰাই উমলা খোলা কাটি কৃপণৰ যিটো ধন সেইটো ধন নহয় সৰু বাচ্চাই যে উমলি খেলি থকা এটা পুতলা বা খোলা কাটি কাৰণ এইটো কাৰণে কৈছে ধনখিনিয়ে তেওঁ ক'তো খৰচেই নকৰে গতিকে ধনখিনি থাকি অৰ্থ নাই এঠাইত আকৌ তেখেতে কৈছে যে খৰচত টান হ'লে মানুহ কণকিতা বা কৃপণ হয় যে খৰচত যদি টান হয় মানুহ হাত খৰচত টান হয় তেতিয়া মানুহ কটকিনা বা কৃপণ হয় নেক্সট কুৱেশ্যন ধন সুখ ভোগৰ উপায় নহয় স্বয়ং ধনেই সুখ ব্যাখ্যা কৰা উদ্ধৃত শাৰীটো আমাৰ বাক্যৰ পাঠ্যপুথিৰ সাহিত্য সৰ্বৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ধনৰ ব্যৱহাৰ নামৰ পাঠটিৰ পৰা আহিছে কি বাক্যটো কি আছে ধন সুখ ভোগৰ উপায় নহয় স্বয়ং ধনেই সুখ ইয়াত কৃপণৰ এক শ্ৰেণীৰ বিষয়ে ক'বলৈ গৈ বৰাদেৱে উক্তি কথাষাৰ কৈছে তেখেতৰ মতে এই শ্ৰেণী কৃপণে কেৱল ধনৰ নিমিত্তেই ধন গোটায় সেই কৃপণ মানুহখিনিয়ে ধনৰ নিমিত্তেই ধন গোটায় এই লোকসকলে অন্য কোনো অভিপ্ৰায় নাথাকেই তেওঁলোকৰ জীৱনত বেলেগ কোনো উদ্দেশ্য বা অভিপ্ৰায় নাই ধনেৰেই নিজৰ জীৱনটো সুন্দৰ আৰু সুস্বাদ্যৰে ভৰাই তুলিব পাৰে সেইবিলাক কথালৈ এওঁলোকে অকণো চিন্তা নকৰে ধন
থাকিলে নিজৰ জীৱনটো সুন্দৰ কৰিব পাৰি নিজৰ জীৱনটো উপভোগ কৰিব পাৰি সেই কথা তেওঁলোকে মনলৈ নাহেই আনৰ উপকাৰ সাধন কৰাটো এইসকল লোকৰ উদ্দেশ্যই নহয় টকা পইচা থাকিলেও কিন্তু তেওঁলোকে বেলেগৰ কাৰণে এক পইচাও খৰচ কৰিব নোৱাৰে বা নিবিচাৰে ধনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ সিহঁতে আনন্দ বৃদ্ধি কৰিব পাৰিলে সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ি যায় ধন যদি বাঢ়ি যায় নিজৰ ওচৰত তেতিয়া তেওঁলোকৰ আনন্দ বাঢ়ি যায় স্বয়ং ধনেই তেওঁলোকৰ সুখটোকত তেওঁলোকৰ ধনতেই আছে ধনৰ নামত সিহঁত উদ্দাউল হয় ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানেই ধনৰ যে বেলেগ ব্যৱহাৰ কৰে সেইটো নাজানে অনলি তেওঁলোকে ধনৰ কথাই চিন্তা কৰি থাকে ধন চকুৰে চাই থাকিলে এওঁলোকে পৰম সুখ লাভ কৰে চকুৰে টকা পইচা দেখা পালে এওঁলোকে পৰম সুখ পায় এই কথাষাৰ লেখকে ধন সুখৰ উপায় নহয় স্বয়ং ধনেই সুখ বুলি বাক্যশাৰীৰ মাজে তেওঁ এই কথাষাৰ বুজাবলৈ চেষ্টা কৰিছে গতিকে এইখিনি কুৱেশ্যন হয় এইখিনিৰ ভিতৰতে তোমালোকৰ এক্সামত কুৱেশ্যন আহে কেতিয়াবা দুই এটা এক্সট্ৰা কুৱেশ্যনো আহে আৰু যদি চেপ্টাৰটোৰ ওপৰত আৰু এক্সপ্লেইন কিবা কৰিব লাগে মোক জনাই দিব মই কৰি দিম আজি ভিডিঅ'টো ইমানখিনিয়ে থেংক ইউ